নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ খণ্ডত আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 4ৰ বাবে উপযোগী হোৱাকৈ কেইটামান প্ৰশ্ন। গতিকে আহকচোন পলম নকৰি আমি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, গামোচাই কোন চনত GI টেগ লাভ কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হ'ল অপশ্যন খ 2023 চনৰ এপ্ৰিল মাহত। আজিৰ দ্বিতীয় প্ৰশ্নটো হ'ল, কোন তাৰিখে কাজি নেমুক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হৈছে অপশ্যন ঘ 13 ফেব্ৰুৱাৰী 2024। আজিৰ তৃতীয় প্ৰশ্নটো হৈছে, তলৰ কোনখন নদী পূব দিশলৈ বৈ গৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হৈছে অপশ্যন গ নৰ্মদা নদী। বন্ধুসকল, আপোনালোকে নদী বিষয়ক প্ৰশ্নসমূহ যেনে নদীসমূহৰ উৎপত্তিস্থল, নদীসমূহ ক'ৰ পৰা ক'লৈ বৈ গৈছে, কোনখন নদীৰ উপনৈ কোনখন, এই ধৰণৰ প্ৰশ্নসমূহ আপোনালোকে ভালদৰে চাই যাব, কাৰণ প্ৰায়বিলাক প্ৰতিযোগিতামূলক পৰীক্ষাতে প্ৰশ্নসমূহ অহা দেখিবলৈ পোৱা যায়। আজিৰ চতুৰ্থ প্ৰশ্ন, 2024 বৰ্ষৰ অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ৰঞ্জন গগৈ। ৰঞ্জন গগৈ আছিল ভাৰতৰ প্ৰাক্তন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। আজিৰ পঞ্চম প্ৰশ্নটো হ'ল, অসম সৌৰভ বঁটা 2023 কাক প্ৰদান কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক হিমা দাস। হিমা দাসক ধিং এক্সপ্ৰেছ বুলিও জনা যায়। আজিৰ ষষ্ঠ প্ৰশ্ন, বসুন্ধৰা আঁচনি কাৰ সৈতে জড়িত? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ভূমি সংৰক্ষণ আৰু পঞ্জীয়নৰ লগত। আজিৰ সপ্তম প্ৰশ্ন, 2022 বৰ্ষৰ চেম্পিয়ন অৱ দ্য আৰ্থ বঁটা কোনে লাভ কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ পূৰ্ণিমা দেৱী বৰ্মন। পূৰ্ণিমা দেৱী বৰ্মন হাড়গিলা সংৰক্ষণৰ লগত বিশেষভাৱে জড়িত হৈ আছে। আজিৰ অষ্টম প্ৰশ্নটো হৈছে, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ 2022ত পুৰস্কৃত হোৱা শ্ৰেষ্ঠ অসমীয়া ছবিখন কি আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ এমুঠি পুথি। আজিৰ নৱম প্ৰশ্ন, কোন তাৰিখে বিহুৱে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 2023 চনৰ 14 এপ্ৰিলত। আজিৰ পৰৱৰ্তী প্ৰশ্ন, 26 জুলাই 2024ত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱা অসমৰ ক্ষেত্ৰটো কি? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ চৰাইদেউৰ মৈদামসমূহ। আজিৰ একাদশ প্ৰশ্নটো হৈছে, ষ্টেচু অৱ ভেলৰ নামে খ্যাত মূৰ্তিটো অসমৰ কোনখন জিলাত আছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ যোৰহাট জিলাত। আৰু এই ষ্টেচু অৱ ভেলৰ বা লাচিতৰ বৰফুকনৰ এই মূৰ্তিটোৰ উচ্চতা হৈছে 125 ফুট। আজিৰ 12 সংখ্যক প্ৰশ্ন, অসমত মিছন বসুন্ধৰা আঁচনি কেতিয়া হাতত লোৱা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 2021 চনৰ অক্টোবৰ মাহত। আজিৰ পৰৱৰ্তী প্ৰশ্ন, নিযুত মইনা আঁচনিৰ বাবে চৰকাৰে কিমান পুঁজি ধাৰ্য কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 1500 কোটি টকা। আজিৰ চতুৰ্দশ প্ৰশ্ন, ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বৰ বাবে ন্যূনতম বয়স কিমান হ'ব লাগে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 25 বছৰ। প্ৰশ্ন নম্বৰ 15, মেঘালয়ৰ প্ৰধান জনজাতি দুটা কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ খাচী আৰু গাৰো, মেঘালয়ৰ দুটা প্ৰধান জনজাতি। আজিৰ 16 সংখ্যক প্ৰশ্নটো হ'ল, অসমৰ ভৌগোলিক এলেকা কিমান? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 68,438 বৰ্গ কিলোমিটাৰ। আজিৰ 17 সংখ্যক প্ৰশ্ন, এৰী মুগা গৱেষণা কেন্দ্ৰ ক'ত আছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক চীনামাৰা। আজিৰ 18 সংখ্যক প্ৰশ্ন, জয়মতী চৰিত্ৰত কোনে অভিনয় কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ আইদেউ সন্দিকৈ। জয়মতী হৈছে প্ৰথমখন অসমীয়া বোলছবি। আজিৰ 19 সংখ্যক প্ৰশ্ন, জলাশয়ৰ পৰা নিৰ্গত হোৱা গেছবিধ কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক মিথেন গেছ। আজিৰ 20 সংখ্যক প্ৰশ্ন,
ভাৰতত কেতিয়া বন্যপ্ৰাণী আইন গৃহীত কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1972 চনত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল পৰিস্থিতিতন্ত্ৰ এটাৰ জীৱিত উপাদান কেইটা? উৎপাদক, উপভোক্তা আৰু ইটো কি? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক বিয়োজক। অৰ্থাৎ উৎপাদক, উপভোক্তা আৰু বিয়োজক লগ লাগি এটা পৰিস্থিতিতন্ত্ৰ গঠন হয়। আজিৰ 22 সংখ্যক প্ৰশ্নটো অজন স্তৰৰ ক্ষয়ৰ বাবে প্ৰধানকৈ দায়ী কোনবিধ গেছ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। আজিৰ 23 সংখ্যক প্ৰশ্নটো হ'ল অৰুণোদয় আঁচনি 2024 কিমান নম্বৰ সংস্কৰণ? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ অৰুণোদয় 3.0। আজিৰ 24 সংখ্যক প্ৰশ্ন এদিনীয়া ক্ৰিকেটত দ্বি-শতৰান কৰা প্ৰথমজন খেলুৱৈ কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ শচীন তেণ্ডুলকাৰ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টোৱে আপোনালোকক যদি উপকৃত কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে লগৰ বন্ধু বান্ধৱীক চেনেলটো শ্বেয়াৰ কৰি আগবঢ়াই নিয়াত সহায় কৰিব। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল অসমৰ নৱনিযুক্ত ৰাজ্যপালগৰাকী কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ লক্ষণ প্ৰসাদ আচাৰ্য। এই 26 সংখ্যক প্ৰশ্নটো হ'ল অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ কোনটো? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ দ্বীপৰ বিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল সোণালী বান্দৰৰ বাবে বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান কোনখন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। আজিৰ পৰৱৰ্তী প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদী কোনখন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ সোৱণশিৰি নদী। প্ৰশ্ন নম্বৰ 29টো হৈছে জকাই উদ্ভিদ উদ্যান কোন জিলাত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ ডিব্ৰুগড় জিলা। পৰৱৰ্তী প্ৰশ্ন হ'ল মহাপুৰুষ মাধৱদেৱ কলাক্ষেত্ৰ কোন জিলাত অৱস্থিত? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক লখিমপুৰ জিলা। বন্ধু বান্ধৱীসকল, মহাপুৰুষ শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীত আছে, আনহাতে মহাপুৰুষ মাধৱদেৱ কলাক্ষেত্ৰ লখিমপুৰৰ নাৰায়ণপুৰত আছে। 31 নম্বৰ প্ৰশ্নটো হৈছে বাস্কেটবল খেলৰ এটা দলত কেইজন খেলুৱৈ থাকে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 5জন খেলুৱৈ। নতুন প্ৰভাত চেনেলটো আপোনালোকৰ কেনেকুৱা লাগিছে অনুগ্ৰহ কৰি কমেণ্টত জনাবলৈ নাপাহৰিব। আজিৰ পৰৱৰ্তী প্ৰশ্ন দখনা কোন জনগোষ্ঠীৰ পোছাক? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ বড়োসকলৰ। প্ৰশ্ন নং 33 BSF বা বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ কেতিয়া গঠন কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 1965 চনত। আজিৰ 34 সংখ্যক প্ৰশ্ন অসমৰ উচ্চতম পাহাৰ শ্ৰেণীটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ বৰাইল পাহাৰ। প্ৰশ্ন নং 35 ভাৰতৰ সৰ্ববৃহৎ বৌদ্ধ বিহাৰ ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক টাৱাঙত। প্ৰশ্ন নং 36টো হৈছে অযোধ্যাৰ ৰাম মন্দিৰ কেতিয়া উদ্বোধন কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 22 জানুৱাৰী 2024 চনত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্ববিখ্যাত সোমনাথ মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত আছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ গুজৰাট ৰাজ্যত। প্ৰশ্নসমূহৰ গুণাগুণ আপোনালোকে জনাব বুলি আশা কৰিলোঁ। আজিৰ পৰৱৰ্তী প্ৰশ্ন 2024 বৰ্ষৰ অষ্ট্ৰেলিয়ান অপেনৰ চেম্পিয়ন কোন হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ জেনিক চিনাৰ। 39 সংখ্যক প্ৰশ্ন 2023-24 বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত কোনটো দল চেম্পিয়ন হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক হাৰিয়ানা। আনহাতে এই খেলখনৰ ৰানাৰ্ছ আপ হৈছে ৰাজস্থান। বিজয় হাজাৰে হৈছে ভাৰতৰ এখন ডমেষ্টিক ক্ৰিকেট প্ৰতিযোগিতা। 40 সংখ্যক প্ৰশ্ন GST কোন চনত প্ৰৱৰ্তন কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক
2017 চনত। পৰৱৰ্তী প্ৰশ্নটো হৈছে পেট্ৰলৰ সৈতে মিহলোৱা দ্ৰব্যবিধ কি? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ ইথানল। প্ৰশ্ন নং 42টো হৈছে বৰ্তমান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক DY চন্দ্ৰচূড়। 43 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো অক্সিজেন অবিহনে জীয়াই থাকিব পাৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ বেক্টেৰিয়া। 44 সংখ্যক প্ৰশ্নটো হ'ল তলৰ কোনটো শব্দৰ প্ৰবলতা প্ৰকাশ কৰা একক? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ ডেচিবেল। আজিৰ আমাৰ চিৰিজৰ 45 সংখ্যক প্ৰশ্নটো হৈছে বায়ুমণ্ডলত সৰ্বাধিক হিচাপে পোৱা গেছটো কি? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন খ নাইট্ৰজেন গেছ, যিটো 78% পোৱা যায়। আজিৰ 46 সংখ্যক প্ৰশ্নটো হৈছে জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 11 জুলাই তাৰিখে। পৰৱৰ্তী প্ৰশ্নটো হৈছে লোকটক হ্ৰদ ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক মণিপুৰ ৰাজ্যত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল ফতেহপুৰ চিক্ৰী কোনে নিৰ্মাণ কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ আকবৰে। 49 সংখ্যক প্ৰশ্ন ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 1600 চনত। আজিৰ এই ভিডিঅ'টোৰ 50 সংখ্যক তথা শেষৰটো প্ৰশ্ন হ'ল মানুহে প্ৰথম ব্যৱহাৰ কৰা ধাতুবিধ কি আছিল? আৰু ইয়াৰ অপশ্যন কেইটা হ'ল অপশ্যন ক তাম, অপশ্যন খ সোণ, অপশ্যন গ হীৰা আৰু অপশ্যন ঘ ৰূপ। আৰু এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ। আজিৰ এই ভিডিঅ'টো এডিআৰই চতুৰ্থ বৰ্গৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰি তোলা হৈছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হৈছে। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে লগৰ বন্ধু বান্ধৱীক চেনেলটো শ্বেয়াৰ কৰি আগবঢ়াই লৈ যোৱাত সহায় কৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। ধন্যবাদ।